এইটো মোৰ জীৱনৰ কাৰণে প্ৰথম পদক্ষেপ। সবতকৈ ধন্যবাদ জনাইছোঁ মই বৰপেটা জিলাৰ মাননীয় সভাপতি প্ৰমুখ্যে বৰপেটা জিলা বিজেপিৰ সদস্যবৃন্দক তেওঁলোকে যি আশ্বাস ৰাখি মোক মই আঞ্চলিক পঞ্চায়তৰ যিটো প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ তাৰ কাৰণে যিটো মোৰ ওপৰত বিশ্বাস ৰাখিছে তাকে মই প্ৰথমতে হয় অভিনয়টো প্ৰথম কথা হ'লে অভিনয়টো প্ৰত্যেক মানুহৰ জীৱন চলিয়ে থাকে। এতিয়া আমি সমজুৱা জীৱনত যিখিনি আমাৰ অভিনয় আছে ৰাইজৰ প্ৰতি যি দায়বদ্ধতা সেই দায়বদ্ধতা আপোনালোকে সকলোৱে জানে যে মোৰ কেইদিনমান আগতে মোৰ এটা ডাঙৰ অসুখ গৈছে আৰু সেই অসুখত গোটেই ৰাইজখনে মোক সহায় সহযোগিতা আগবঢ়াই কাৰণে আজি এই সুস্থ অৱস্থাত মই আহি পাইছোঁ। গতিকে মোৰ ৰাইজৰ প্ৰতি দায়িত্ব আছে আৰু সেই দায়িত্ব সৰগত কৰিয়ে মই আগবাঢ়িছোঁ। আশা ৰাখিছোঁ ৰাইজে পুনৰবাৰ মোক আকৌ সেৱা কৰাৰ কাৰণে তেওঁলোকে সুযোগ দিব। কেৰপা চৰিত্ৰটো ভাল পাইছে, গতিকে ৰাইজে এইবাৰ মোক চাগে এই যে তেওঁলোকৰ ওচৰৰ জনপ্ৰতিনিধি হিচাপে তাতকৈ বেছি ভাল পাওক তাৰে কামনা কৰিছে। প্ৰথম এটাই লাভ হ'ব যে কেৰপা আগতে মোৰ লগত যিটো ভোলা আছিল, ভোলাই কৈছিল এই শাকত ছবিত ভোট দিয়ে শাকত নহয়, এইবাৰ ৰাইজ মই অনুৰোধ কৰিছোঁ আপোনালোকে পদুমৰ ছবিত ভোট দিয়ক আৰু সকলোকে জয়যুক্ত কৰক। পদুমৰ লগতে আমাৰ মিত্ৰ দল হাতী ছবিতো ভোট দি জয়যুক্ত কৰক, সকলোকে জয়যুক্ত কৰক তাৰে কামনা কৰিছোঁ। এটা লৈ লওঁ দে জিলা ৱাইজত ফুল মন দিল এইটো মোৰ জীৱনৰ কাৰণে প্ৰথম পদক্ষেপ। সবতকৈ ধন্যবাদ জনাইছোঁ মই বৰপেটা জিলাৰ মাননীয় সভাপতি প্ৰমুখ্যে বৰপেটা জিলা বিজেপিৰ সদস্যবৃন্দক তেওঁলোকে যি আশ্বাস ৰাখি মোক মই আঞ্চলিক পঞ্চায়তৰ যিটো প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ তাৰ কাৰণে যিটো মোৰ ওপৰত বিশ্বাস ৰাখিছে তাকে মই প্ৰথমতে হয় অভিনয়টো প্ৰথম কথা হ'লে অভিনয়টো প্ৰত্যেক মানুহৰ জীৱন চলিয়ে থাকে। এতিয়া আমি সমজুৱা জীৱনত যিখিনি আমাৰ অভিনয় আছে ৰাইজৰ প্ৰতি যি দায়বদ্ধতা সেই দায়বদ্ধতা আপোনালোকে সকলোৱে জানে যে মোৰ কেইদিনমান আগতে মোৰ এটা ডাঙৰ অসুখ গৈছে আৰু সেই অসুখত গোটেই ৰাইজখনে মোক সহায় সহযোগিতা আগবঢ়াই কাৰণে আজি এই সুস্থ অৱস্থাত মই আহি পাইছোঁ। গতিকে মোৰ ৰাইজৰ প্ৰতি দায়িত্ব আছে আৰু সেই দায়িত্ব সৰগত কৰিয়ে মই আগবাঢ়িছোঁ। আশা ৰাখিছোঁ ৰাইজে পুনৰবাৰ মোক আকৌ সেৱা কৰাৰ কাৰণে তেওঁলোকে সুযোগ দিব। কেৰপা চৰিত্ৰটো ভাল পাইছে, গতিকে ৰাইজে এইবাৰ মোক চাগে এই যে তেওঁলোকৰ ওচৰৰ জনপ্ৰতিনিধি হিচাপে তাতকৈ বেছি ভাল পাওক তাৰে কামনা কৰিছে। প্ৰথম এটাই লাভ হ'ব যে কেৰপা আগতে মোৰ লগত যিটো ভোলা আছিল, ভোলাই কৈছিল এই শাকত ছবিত ভোট দিয়ে শাকত নহয়, এইবাৰ ৰাইজ মই অনুৰোধ কৰিছোঁ আপোনালোকে পদুমৰ ছবিত ভোট দিয়ক আৰু সকলোকে জয়যুক্ত কৰক। পদুমৰ লগতে আমাৰ মিত্ৰ দল হাতী ছবিতো ভোট দি জয়যুক্ত কৰক, সকলোকে জয়যুক্ত কৰক তাৰে কামনা কৰিছোঁ।